যোৱা ৰাতি হৈ যোৱা নেৰানেপেৰা বৰষুণৰ ফলত সম্পূৰ্ণ বুৰি পৰিল মঙলদৈ ৮ নম্বৰ ৱাৰ্ডৰ প্ৰীতিনগৰ। মই ইয়াৰে কিছু পৰিৱেশ দেখুৱাইছোঁ। মোৰ সতীৰ্থ মৃদুলে পৰিৱেশ দেখুৱাইছে। চাওক, এই ধৰণেই প্ৰীতিনগৰবাসীয়ে কক পকাবলগীয়া হৈছে এজাক বৰষুণৰ পিছতেই। এটা কথা ক'ব লাগিব যে প্ৰীতিনগৰত দুটাকৈ ড্ৰেইনৰ ব্যৱস্থা আছিলে, কিন্তু এটি ড্ৰেইন বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। এঘৰ মানুহে তেখেতসকলৰ মাটিৰ ওপৰেৰে এই ড্ৰেইন যোৱাৰ কাৰণে তেখেতসকলে সেই ড্ৰেইনটো বন্ধ কৰি দিছে আৰু মিউনিচিপালিটিয়ে কোনো ব্যৱস্থা নকৰাৰ কাৰণে আজি এই ধৰণে কক বকাবলগীয়া হৈছে। মই কিছু পৰিৱেশ দেখুৱাইছোঁ। চাওক, এইটো এটা প্ৰীতিনগৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ আৰু এই শিৱ মন্দিৰ বৰ্তমান পানীৰ তলত বুলি ক'ব লাগিব, কাৰণ এটা সৰু ড্ৰেইন আছে। এই সৰু ড্ৰেইনেৰে কিছু পানী গৈ বৰ্তমান কিছু কমা দেখিবলৈ পোৱা গৈছে। তথাপিতো এতিয়াও যি প্ৰীতিনগৰৰ পথ, এই পথত একাঠুলৈ পানী এতিয়াও আছে। মই ইয়াৰে নাগৰিকসকল আছে, জ্যেষ্ঠ নাগৰিক আছে, মই তেখেতসকলৰ পৰা পোনে পোনে কথাবিলাক জানিবৰ কাৰণে চেষ্টা কৰিম। কি কাৰণত এই ধৰণে কেতিয়াৰ পৰা পানী উঠাৰ আৰম্ভ হৈছে। মই প্ৰীতিনগৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি পূৰণ ডেকা আমাৰ মাজত উপস্থিত আছে। আমি তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম যে এই যে সমস্যা, এজাক বৰষুণ দিয়াৰ লগে লগেই বুৰি পৰে এই প্ৰীতিনগৰ, কেতিয়াৰ পৰা এই সমস্যা আৰু ইয়াৰ সমাধান সূত্ৰ আপোনালোকে কেনেকুৱা ধৰণে ভাবিছে? নমস্কাৰ। আমি প্ৰতি বছৰে এই সমস্যাটো ভুগি আহিছোঁ। আমাৰ এই প্ৰীতিনগৰ ৮ নম্বৰ ৱাৰ্ড, ইয়াতে যদিও মিউনিচিপালিটিয়ে ড্ৰেইনেজ ছিষ্টেমটো কৰিছে, এইটো মানে বিজ্ঞানসন্মত নহয়। পানী মানে খুব কমকৈ যায়। পানীৰ মানে যিটো গতিত যাব লাগিছিলে সেই ধৰণে পানীবোৰ প্ৰবাহিত হোৱা নাই। আৰু ইয়াতে ঘৰে ঘৰে এতিয়া পানী সোমাইছে। এজাক যোৱা ৰাতি এজাক মুষলধাৰ বৰষুণত মানে এই অৱস্থা, মাত্ৰ এজাক বৰষুণত এই অৱস্থা। আমি সন্মুখত এটা ড্ৰেইন আছিলে, সেই ড্ৰেইনটো বন্ধ কৰি দিয়া হৈছে। কাৰণটো হ'ল এই এঘৰ মানুহে মাত্ৰ কি কৰিছে, তেওঁলোকৰ মাটিৰে যোৱা বুলি আপত্তি দৰ্শাই বৃহৎ ৱাল এখন দিছে, পানী যোৱা ৰাস্তাটো বন্ধ কৰি দিছে। আৰু কৰ্তৃপক্ষক আমি অৱগত কৰিছোঁ এই সংক্ৰান্তত। এতিয়া বিহিত ব্যৱস্থাৰ বাবে আমাৰ প্ৰশাসনক আহ্বান জনাইছোঁ। হয়, আৰু কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ মাজত আছে জ্যেষ্ঠ নাগৰিক জ্যোতিষ বৰা। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে প্ৰীতিনগৰত প্ৰায় দেখা যায় এজাক বৰষুণ হোৱাৰ লগে লগেই এই ধৰণে বাট পথ সম্পূৰ্ণ বুৰাই পেলায়। ইয়াৰ সমস্যাৰ সমাধানৰ কিবা পথ আপোনালোকে দেখিছে নেকি, বা জিলা প্ৰশাসনক কি ধৰণে আপোনালোকে অৱগত কৰিছে? এই ক্ষেত্ৰত পানী উঠাটো অকল আজি নহয়, আজি মোটামুটি 10-12 বছৰৰ পৰা এই সমস্যাটো প্ৰীতিনগৰবাসীয়ে ভুগিয়ে আছে। পিছফালে মন্দিৰৰ পিছফালে এটা ড্ৰেইন এটা আছিলে, যদিও সেইটো তেওঁলোকৰ প্ৰাইভেট মাটিৰ ওপৰত আছিলে, তেওঁলোকে বন্ধ কৰি দিয়াৰ পৰা এই সমস্যাটো বেছি হৈছে। যদিও মিউনিচিপালিটিয়ে এটা ড্ৰেইনৰ ব্যৱস্থা কৰিছে নদীত পানীটো পেলোৱাৰ কাৰণে, কিন্তু সেইটো বিজ্ঞানসন্মত হোৱা নাই। কাৰণ সেই ড্ৰেইনটো য'ত পানী উঠিছে তাৰ তুলনাত সেই ড্ৰেইনটো ওপৰত আছে, যাৰ কাৰণে পানীটো নদীলৈকে নাযায় আৰু তাতেই পানীটো বন্ধ হৈ থাকে। গতিকে যদি প্ৰশাসনে যদি ভাবে যে সেই ড্ৰেইনটো যদি আৰু অলপ দ কৰি দিয়ে, তেতিয়াহ'লে হয়তো এই সমস্যাটো সমাধান হ'ব বুলি ভাবোঁ। কাৰণ এতিয়া এই পানীৰ কাৰণে কাৰোবাৰ ঘৰত বেমাৰী আছে, কাৰোবাৰ ঘৰত কোনোবা ষ্টুডেণ্ট স্কুলত যাবলগীয়া সময় হৈ গৈছে, কিন্তু এই পানীৰ কাৰণে তেওঁলোকে সময়মতে স্কুল যাব পৰা নাই। কোনোবা হস্পিটেলত যাব লগা আছে, সময়মতে তেওঁলোকে হস্পিটেলত যাব পৰা নাই। এই সমস্যাটো সদায় থাকিব যদিহে প্ৰশাসনে এই ব্যৱস্থাটোৰ সুফল এটা কাম নকৰে। হয়, মই আন এজন ব্যক্তি, মই পূজাৰী দেখিছোঁ যে তেখেতে ৰাতিপুৱাই মন্দিৰলৈ আহিছে, কিন্তু এতিয়া একাঠু পানীৰ মাজত তেখেত আছে। মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি প্ৰতিদিনেই ৰাতিপুৱা এই ধৰণে মন্দিৰত শলা চাকি দিব আহে, কিন্তু আজিৰ যি পৰিৱেশ, এই পৰিৱেশৰ পিছত আপুনি কি ক'ব? নিশ্চয়কৈ ধন্যবাদ। এতিয়া যিটো সমস্যা হৈ আছে, এই সমস্যাটো আজিৰ নহয়, মানে আজি বহু বছৰৰ পৰাই হৈ আছে। গতিকে এঘৰ মানুহৰ ওপৰেদি মাটিৰ ওপৰেদি তাৰমানে ড্ৰেইনটো গৈ আছিল আগতে। গতিকে গৈ আছিল তেতিয়া আমাৰ পানীৰ ইমান সমস্যা হোৱা নাছিল। কিন্তু যেতিয়া তেওঁলোকে ডাঙৰ ৱাল এখন দি পেলাই ড্ৰেইনটো বন্ধ কৰিলে, তেতিয়া এই সমস্যাটো দিনক দিনে বাঢ়ি গৈ আছে। আপোনালোকে মিউনিচিপালিটি বা জিলা প্ৰশাসনক এই ড্ৰেইনটোৰ সম্পৰ্কে একো আপত্তি দৰ্শোৱা নাছিলে নেকি? নিশ্চয়কৈ আমি বহুত সময় তেওঁলোকক আপত্তি জনাইছোঁ, কিন্তু ঘটনা হৈছে কি তেওঁলোকে কোনো কাণ সাৰ কৰা নাই। সেইকাৰণে
গতিকে মই এনেকুৱা এটা পৰিৱেশ হৈছে। এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। হয়, এটা কথা ক'ব লাগিব যে জিলা প্ৰশাসনক বাৰে বাৰে এই ৰাইজে জনাইছে যে সন্মুখৰ যিটো ড্ৰেইন আছিল সেই ড্ৰেইনটো প্ৰাকৃতিকভাৱে যিটো ড্ৰেইন আছিলে সেই ড্ৰেইনটো বন্ধ কৰি দিয়াৰ ফলতেই এনেকুৱা এটা সমস্যা হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোক ইয়াতেই প্ৰায় বুঢ়া হৈছে, এই সমস্যা কেতিয়াৰ পৰা আৰু ইয়াৰ সমাধান সূত্ৰ আপোনালোকে কেনেকৈ ভাবিছে? হয়, নমস্কাৰ। আজি বহুত বছৰৰ পৰা আমি এই মানে পানীৰ সমস্যাটোত ভুগি আছোঁ, কিন্তু ইয়াৰ সমাধান একো পোৱা নাই। মিউনিচিপালিটিয়েও একো কৰি দিব পৰা নাই। আৰু মানে কি হৈছে, আমাৰ সন্মুখত যিটো মেইন ৰাস্তাৰ পৰা ইছলামপুৰৰ সিটো ছাইডৰ পৰা গোটেই পানীবিলাক আমাৰ এইটো ছাইডে গুচি আহিছে। আৰু যিহেতু আমাৰ ইফালে ড্ৰেইনৰ মানে ব্যৱস্থাটো ভাল হোৱা নাই, সেইকাৰণে আমি এতিয়া পানীৰ তলত। হয়, আমাৰ মাজত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত বৰুৱাৰ ঘৰ এই পিটিনগৰতেই। তেখেতৰ ঘৰতো ইতিমধ্যে পানী উঠিছে। মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে এই সমস্যাটোৰ সমাধান আপোনালোকে কি ধৰণে ভাবিছে? চাওক, এয়া হৈছে প্ৰশাসনৰ গুৰুত্ব দিব লাগিব। প্ৰশাসনে প্ৰথম কথা, যিহেতুকে যিটো ইয়াতে ড্ৰেইন বনোৱা গৈছে সেই ড্ৰেইনটো বনাওঁতেই কিছু ইয়াতে খুটি নাটি ৰৈ গৈছে আৰু সেই খুটি নাটিখিনি আচলতে তেওঁলোকে ঠিক কৰিব লাগিব, প্ৰশাসন আৰু মঙলদৈ পৌৰসভাৰ। মঙলদৈ পৌৰসভাৰ যিটো আচলতে ভূমিকা, সেই ভূমিকা সম্পূৰ্ণ নিষ্ক্ৰিয় বুলি ক'ব লাগিব, যাৰ কাৰণে এই ধৰণে আচলতে ইয়াতে পানী কৃত্ৰিমভাৱে পানী জমা হয়। আৰু এজাক বৰষুণতে এই ধৰণে ৰাতিটোৰ এজাক বৰষুণত এই অৱস্থা। আৰু যদি এজাক বৰষুণ হয় তেতিয়াহ'লে প্ৰতিটো ঘৰত পানী সোমাব, মন্দিৰত পানী সোমাইছে। আৰু এটা কথা ক'ব লাগিব যে ইয়াতে এটা প্ৰাকৃতিকভাৱে ড্ৰেইন এটা আছিলে আৰু সেই ড্ৰেইনটো এটা পৰিয়ালে বন্ধ কৰি ৰাখিছে। আৰু সেই বন্ধ কৰাৰ সেইখিনিও ঠিক কৰি দিবৰ কাৰণে প্ৰশাসনৰ কোনো ধৰণৰ আচলতে তেওঁলোকে ব্যৱস্থা লোৱা নাই, পদক্ষেপ লোৱা নাই, যাৰ কাৰণে আজি এই সমগ্ৰ পিটিনগৰৰ প্ৰায় ইয়াৰে 15-20টা পৰিয়াল আজি ভুক্তভোগী হ'ব লগা হৈছে। হয়, এটা কথা ক'ব লাগিব যে প্ৰাকৃতিকভাৱে যি ড্ৰেইনৰ ব্যৱস্থা আছিলে সেই ড্ৰেইন বন্ধ হোৱাৰ ফলতেই আজি এই ধৰণে কক বকাবলগীয়া হৈছে পিটিনগৰবাসী।